বন্ধুসকল, বাই চান্স যদি আপোনালোকৰো কেতিয়াবা এইমছ হস্পিটেলত যাব লগা হয়, এই কামখিনি আগতীয়াকৈ কৰি থওক। কাৰণ কিয়, ইন ফিউচাৰত আমাৰ ক'ত কি যাব লগা হয় কোনো গেৰেণ্টি নাই। আৰু যদি এই কামখিনি আপোনালোকে কৰি থয়, বাই চান্স এইমছ হস্পিটেলত যদি কেতিয়াবা যাব লাগে, তেতিয়াহ'লে বহুতখিনি আপোনালোকৰ বাবে সুবিধা হ'ব। কাৰণ মই নিজেই তাতে যাব গৈ আছোঁ, সেইকাৰণে গোটেইখিনি আপোনালোকৰো সুবিধা হওক বুলি ভিডিঅ' এটা বনাই দিছোঁ। আৰু যিখন এইমছ হস্পিটেল হয়, তাতে এপইণ্টমেণ্ট ল'ব হ'লে আপুনি কি কৰিব লাগিব, এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব, যিটো এইমছ হস্পিটেলৰ হয়, এইমছ গুৱাহাটী স্বাস্থ্য বুলি পেলাই। আৰু এই কামখিনি যদি আমি তাতে মেনুৱেলি গৈ পোৱাৰ পিছত এণ্ট্ৰি কৰোঁ, বা ডক্টৰক লগ কৰিবৰ কাৰণে এপইণ্টমেণ্ট ল'ব লাগে, এইখিনি গোটেই গৈ পেলাই আমি কি কৰিব লাগে, মেনুৱেলি তাতে কৰিব লাগে। তাৰপিছতহে আমাক যেতিয়া এপইণ্টমেণ্টখন দিব, তেতিয়া আমি ডক্টৰজনক ভিজিট কৰিব পাৰিম। আৰু এই কামখিনি আমি ঘৰৰ পৰাই গোটেইখিনি ধুনীয়াকৈ কৰি যাব পাৰোঁ। ঠিক আছে, তো ইয়াত একচুৱেলি মই নিজে গৈ আছোঁ, কাৰণ সেইকাৰণে আপোনালোকক কৈ আছোঁ, মোৰ মেইন প্ৰব্লেমটো হ'ল ভৰিখনৰ প্ৰব্লেম হৈ আছে। ভৰিখন মানে আজি কেইবছৰমান আগতে বাইক এক্সিডেণ্ট হৈছিল, আৰু এক্সিডেণ্ট হওঁতে মানে যিখন ভৰিত দুখ পাইছিলোঁ, তেতিয়া বাৰু চিকিৎসা পাতি কৰিলোঁ, এক্সৰে কৰিলোঁ, তাতে কোনো মানে নিগেটিভ ৰিপৰ্ট নোলালে, মানে নৰ্মেলি ৰিপৰ্টটো দিলে। সেইকাৰণে ইমান টেনশ্যন লোৱা নাছিলোঁ। কিন্তু এতিয়াহে গম পাই আছোঁ, লাহে লাহে মানে যিমানে বয়স বাঢ়ি গৈ আছে আৰু মোৰ ভৰিৰ বিষটো বাঢ়ি গৈ আছে। চ' সেইকাৰণে মই তাতে দেখুৱাম বুলি ভাবিলোঁ। কাৰণ মোক লগৰ এজনে ক'লে, বোলে ভাল চৰকাৰী হস্পিটেল হয়, কিন্তু ভাল চিকিৎসা হয়তো প্ৰাইভেটতকৈ, যদি ইয়াত এক্সাম্পল কৈছোঁ, ইয়াত যদি এসপ্তাহ লাগে, হয়তো তাতে 10 দিনো লাগিব পাৰে মোৰ চিকিৎসাটো কমপ্লিট হওঁতে। কিন্তু ভাল আৰু বহুত খৰচ কমত হয় বোলে তাতে। তো যিয়ে নহয়, ইয়াত এতিয়া যদি আমি ঘৰৰ পৰা এপইণ্টমেণ্ট লৈ যাব খোজোঁ, ইয়াত চাওঁ, মই যিটো এপ্লিকেশ্যনৰ কথা কৈছোঁ, ইয়াত আপোনাৰ দুটা কাম কৰিব লাগিব। প্ৰথমতে যিটো এইমছ গুৱাহাটী স্বাস্থ্য এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লগ ইন কৰিব হ'লে মোবাইল নাম্বাৰৰ লগত লগ ইন কৰি ল'ব। লগ ইন ছাকচেছফুল হোৱাৰ পিছত আপোনাৰ যিখিনি পাৰ্চনেল ডিটেইলছ তাতে এণ্ট্ৰি কৰিব ক'ব, সেইখিনি এণ্ট্ৰি কৰি দিব। এণ্ট্ৰি কৰি ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত আপুনি এপইণ্টমেণ্ট ল'ব হ'লে আৰু এখন আপোনাৰ ID কাৰ্ড ইয়াতে লিংক কৰিব লাগিব। আৰু সেই ID কাৰ্ডখন হৈছে আপোনাৰ আভা ID কাৰ্ড, যিখন আয়ুষ্মান ভাৰত হেল্থ একাউণ্টৰ ID হয়। সেইটো আজি কেইমাহমান আগত বহুতে বনাইছে। আয়ুষ্মান কাৰ্ড যেনেকৈ পাওঁ আমি, ঠিক সেইখনো হৈছে আয়ুষ্মান ভাৰত হেল্থ একাউণ্টৰ হেল্থ ID কাৰ্ড হয়। তাতে এটা নম্বৰ আছে, 14টা সংখ্যা থাকে। সেই সংখ্যাটো দি বা আধাৰ কাৰ্ডখন দি তাতে আমি লিংক কৰিব লাগে। তেতিয়াহে আমি ঘৰৰ পৰা অনলাইন তাতে বুক কৰি যাব পাৰোঁ। চ' গতিকে এইখিনি কাম যদি আপোনালোকে কৰে, ইয়াতে চাওক এপইণ্টমেণ্ট অপশ্যন আছে। মই আপোনালোকক স্ক্ৰীন ৰেকৰ্ড কৰি অকণমান দেখুৱাই দিছোঁ। ইয়াতে আপোনাৰ এপইণ্টমেণ্ট অপশ্যন আছে প্লাছ চিনত। তাৰপিছত ইয়াতে আছে আপোনাৰ ৰিকুৱেষ্ট ষ্টেটাছ, ই ভিজিট হিষ্টৰী, আভা, ইয়াতে আছে আভা, এইটো আছে আভা। তাৰপিছত ইয়াতে গোটেইখিনি ডিটেইলছে দিয়া আছে, লেব ৰিপৰ্ট, RX ভিউ, OPD ইনকুৱাৰী। OPD ইনকুৱাৰী যদি কৰে, আপোনাৰ বেমাৰ কি, কোনজন ডক্টৰক লগ ধৰিব, ইয়াতে গোটেইখিনি ডিটেইলছ দিয়া আছে। চাওক কেতিয়াৰ পৰা কেতিয়া বহে হস্পিটেলত, আৰু কিমান সময়ত লগ কৰিব পাৰিব। ইয়াতে গোটেইকেইজনৰ আপোনাৰ যিটো প্ৰব্লেম হৈছে সেইটো ইয়াতে চাই ল'ব। চাই লৈ পেলাই কোনজন ডক্টৰে কি চিকিৎসা কৰে ইয়াতে গম পাই যাব। ইয়াতে গম পোৱাৰ পিছত আপুনি তাতে ঠিক যেতিয়া এপইণ্টমেণ্টটো ল'ব, ধুনীয়াকৈ চিলেকশ্যন কৰি ল'ব পাৰিব। ইয়াতে চাওক গোটেইকেইজন ডক্টৰৰ নাম দিয়া আছে, আৰু কোনজন ডক্টৰে কি কৰে, গোটেইখিনি কেতিয়াৰ পৰা কেতিয়া বহে, টাইমিং আৰু বাৰ ধুনীয়াকৈ ইয়াতে দি থোৱা আছে। প্ৰথমতে ইয়াত চেক কৰি ল'ব আপোনালোকে। চেক কৰাৰ পিছত ইয়াতে চাওক আকৌ বেক আহি যাব। বেক যদি আহোঁ, আমি ইয়াত এপইণ্টমেণ্ট ল'ব গ'লে, চাওক আমি যদি এপইণ্টমেণ্ট ল'ব যাওঁ, ইয়াতে এপইণ্টমেণ্ট ল'ব গ'লে ইয়াতে গোটেইখিনি চাওক, ইয়াতে কষ্ট একেবাৰে 0 লিখা আছে, টকাও নালাগে আপোনাৰ ভিজিট চাৰ্জ। তো ইয়াতে গোটেইখিনি দিয়া আছে। আপোনাৰ বেমাৰটো কি হয় ইয়াতে চাই ল'ব। সেইমতে আপুনি ইয়াতে এক্সাম্পল যদি ক্লিক কৰি দিওঁ, ইয়াতে ধুনীয়াকৈ আপোনাক এপইণ্টমেণ্টটো কেতিয়া লাগে, ইয়াতে টুডে আছে, টুমৰো আছে, থাৰ্ছডে, এনেকৈ আপোনাক কেতিয়াৰ মানে এপইণ্টমেণ্ট লাগে ইয়াতে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত ইয়াত চাওক আপুনি ধৰক ক'ৰ পৰা গৈ আছে, আপুনি কেইটা বজাত তালৈ গৈ পাব। গৈ পোৱাৰ পিছত আপুনি সেই টাইম অনুযায়ী ইয়াতে কিমানটা বজাত আপুনি মানে ভিজিট কৰিব পৰাৰ সুবিধা হ'ব। ইয়াতে টাইমিংটো চাই ল'ব। টাইমিংটো চিলেক্ট কৰি ধুনীয়াকৈ আপুনি এপইণ্টমেণ্টখন ইয়াৰ পৰাই লৈ ল'ব পাৰে। আৰু যদি কিবা বুজি পোৱাত অসুবিধা হয়, আপোনালোকে মোক মেছেজ কৰিব, মই ধুনীয়াকৈ আপোনালোকক বুজাই দিম বাৰু। আৰু আভা ID কাৰ্ডখন যদি বনোৱাত কিবা অসুবিধা হয়, সেইখন আধাৰ কাৰ্ডৰ লগত লগ ইন কৰি বনাব পাৰে। যদি বনোৱাত কিবা অসুবিধা হয়, আপোনালোকে মোক সুধিব, মই ধুনীয়াকৈ আপোনালোকৰ কামখিনি কৰি দিম। আৰু এই এপছটোত যদি কিবা অসুবিধা হয় আপোনালোকৰ লগ ইন কৰাত, মোক মেছেজ কৰিব। কাৰণ কিয়, চাওক আজি নহয় কালি নহয়, হয়তো ইন ফিউচাৰত আমাৰ যাব লগা হ'ব পাৰে তাতে। সেইকাৰণে যদি আপুনি এই কামখিনি যদি এডভান্স কৰি থৈ দিয়ে, হয়তো বহুতখিনি আপোনালোকৰ সুবিধা হ'ব পাৰে। তো যিয়ে নহওক, আপোনালোকেও এই একাউণ্টটো আজিয়ে বনাই লওক। বাই চান্স কোন কেতিয়া ক'ত যাব লগা হয়, কোনো গেৰেণ্টি নাই।